আজি জিকা মাছ বনাম আৰু নতুন জিকা ধুনীয়া লাগিছে জিকা দেখি জিকায়ে এইফালে মাছ ফ্ৰাই কৰিও আছো বাৰু এয়া মাছ ফ্ৰাই কৰি আছো কচ মাছ দেই মই কচ মাছ খাই বৰ ভাল পাওঁ সেইকাৰণে কচ মাছ এয়া ফ্ৰাই কৰি আছো আৰু এয়া এফালে জিকা কাটি আছো তাৰপিছতে তৰকাৰীখন দেখাম বাৰু আৰু খোৱাৰ ভিডিঅ' দিম বাৰু দেই খোৱাৰ ভিডিঅ' নিদিলেও তৰকাৰীখনকে দেখাম জিকা মাছৰ জোল কাৰ কাৰ ভাল লাগে জিকা খাই জিকা এতিয়া খাব লাগে আৰু খুব দাম কিন্তু জিকা এতিয়া দেই বহুত দাম জিকা টেষ্টি হয় নাই নাজানো আৰু নতুন জিকা গতিকে আজি খানা হ'ব জিকায়ে মাছে জোল এটো সবৰে প্ৰিয় সবেই জনা আৰু সবৰে ঘৰে ঘৰে বনোৱা খাদ্য এটা আজি ভাবিলো জিকায়ে মাছে বনাও গতিকে ভিডিঅ'টো চাই থাকক দেই মাংসটা কাৰিছিলতে হাতি গৈছিলে যাতে তাতে পাঁচফোৰণ দি দিলো দেই বেছি মছলা চছলা একো নিদিওঁ আৰু অকল পাঁচফোৰণত বনাম পাঁচফোৰণ ইয়াতে আৰু এটা জিকাখিনি দি দিলে হৈ গ'ল আৰু বেছি ইয়াত মছলা চছলা কাৰবাৰ নাই আৰু ইয়াতে অকণমান নিমখ দি তাৰপিছতে দিম হালধি এয়া ইয়াত আৰু বেছি দিবলৈ নাই যদি জ্বলা খাই ইয়াত কেঁচা জলকীয়া খাই দিব পাৰে আৰু আৰু অকণমান এতিয়া সিজিবলৈ দিম আৰু অকণমান কম দেই এতিয়া ঢাকোন দি দিওঁ আৰু দেখাই ইয়াতে মই এটা বস্তু এড কৰিলোঁ কিন্তু সেইটো একদম চিক্ৰেট হ'ম বুলি ভাবিছিলোঁ চিক্ৰেট নহ'ল আৰু ইয়াতে এড কৰিছোঁ পুদিনা এড কৰি দিছোঁ দেই পুদিনা পেষ্ট কৰি পেলাই জিকা আলুৰ লগত দি দিছোঁ জিকা আলু মাছৰ লগত পুদিনা পেষ্ট দি দিছোঁ জিকা আলু আৰু পুদিনা পেষ্টৰ লগত মাছৰ জোল হ'ব নকওঁ বুলি ভাবিছিলোঁ কৈ দিলোঁ আৰু পিছত দেখালোহেঁতেন কিন্তু যিহেতু কালাৰটো এইটো হৈছে গতিকে গমেই পাব ইয়াত কিবা এটা সেউজীয়া বস্তু দিয়া গৈছে সেইকাৰণে কৈ দিওঁ আৰু ইয়াত মই পুদিনা পেষ্ট কৰি পেলাই ইয়াত দি দিছোঁ এইটো এটা মোৰ ৰেচিপি দেই এইটো মই নিজে ভাবি পেলাই কৰিছোঁ যে জিকা আলু মাছ আৰু তাত পুদিনাৰ পেষ্ট এইটো পুদিনা দিয়া জিকা আলু মাছৰ তৰকাৰীখন মই ৰেডি কৰি আছোঁ দেই তৰকাৰীখনৰ বটল আহি গ'ল ইয়া গৰম তলি আছে ইয়াতে মাছ দি দিলোঁ দেই ধুনীয়াকৈ মাছ দি দিলোঁ আৰু মাছৰ পিচ দেখিছে নাই কেনেকুৱা ডাঙৰ ডাঙৰ এয়া মস্ত মস্ত কচ মাছ এয়া কচ মাছৰ লগত জিকা আলু আৰু পুদিনা দি পেলাই এইখন হৈছে তৰকাৰী আৰু ইয়াতে অকণমান নেমু চেপিও দিছোঁ দেই ইয়াত নেমু চেপি দিছোঁ নেমু চেপি দিয়াটো নেদেখুৱালোঁ আৰু কিন্তু এইখন হৈছে আজি আমাৰ দুপৰীয়াৰ খুব ধুনীয়া এটা তৃপ্তিৰে খোৱা তৰকাৰী পুদিনা পেষ্ট কৰি পেলাই দি জিকা আলুৰ লগত মাছ দি জোল খাবচোন দেই এনেকৈ বাৰু পুদিনা দি পেলাই জিকা আলু মাছ কোনে খাইছে মোক জনাব কোনোবাই যে খাইছে মই কিন্তু খোৱা নাছিলোঁ মই নিজে ভাবিয়ে বনাইছোঁ এইটো দেই কেনেকুৱা লাগিছে তৰকাৰীখন চাওক আৰু কোনে কোনে এনেকৈ পুদিনা দি পেলাই পুদিনা পেষ্ট কৰি মাছৰ জোল খাইছে জিকাৰ লগত সেইটো জনাব দেই থেংক ইউ